নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অভিনেতা সলমান খানক সন্ত্ৰাসবাদী ঘোষণা কৰিছে পাকিস্তানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে সন্ত্ৰাসবাদী ঘোষণা কৰিছে অভিনেতা সলমান খানক সৌদি আৰবত বেলুচিস্তানক পৃথক দেশ বুলি অভিহিত কৰিছিল সলমান খানে ইয়াৰ পিছতেই সলমান খানৰ বিৰুদ্ধে খৰপ হৈ পৰিছে পাকিস্তান চৰকাৰ পাকিস্তানৰ গৃহ বিভাগে সলমান খানৰ বিৰুদ্ধে আনুষ্ঠানিক অধিসূচনাও জাৰি কৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছে ছিংগাপুৰৰ পৰা সন্দীপন গাৰ্গ অহাৰ পাছত দিল্লীত মুখ্যমন্ত্ৰীয়ে কি কথা পাতিছিল ছিংগাপুৰৰ পৰা অহাৰ পাছত কিয় শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্তক 15 দিন বাহিৰত থাকিবলৈ দিয়া হ'ল কিবা তথ্য প্ৰমাণ লুকুৱাবলৈ সুযোগ দিয়া হ'ল নেকি সংবাদ মেলযোগে প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে মদেৰে জীয়াই ৰাখিম এছাম উদণ্ড লোকে জুবিন গাৰ্গক মদেৰে জীয়াই ৰাখিব বিচাৰিছে কিন্তু অসমৰ 3,50,00,000 মানুহে জুবিন গাৰ্গক সৃষ্টিৰে জীয়াই ৰাখিব বিচাৰিছে জুবিন ক্ষেত্ৰত এছপি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সকল লোকৰ বিৰুদ্ধে যিসকলে জুবিন ক্ষেত্ৰত আহি মদ সেৱন কৰে আৰু উদ্ভণ্ডালি কৰে জুবিন ক্ষেত্ৰত জাৰি কৰা প্ৰশাসনৰ নিৰ্দেশনাক লৈ ক্ষোভ ব্যক্ত কৰিছে জুবিন ক্ষেত্ৰত আহি জুবিনৰ অনুৰাগীয়ে এইবাৰ জুবিনৰ অনুৰাগীয়ে কৈছে চৰকাৰে যে এতিয়া ভাবিছে তেওঁৰ কথা কিয় যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল তেতিয়া ক'ত আছিল চৰকাৰ অসমত কাৰোবাৰ মৃত্যু হলেহে কাম আৰম্ভ হয় জুবিন গাৰ্গৰ ওচৰলৈ আহিবলৈ আমাক কাৰো পৰামৰ্শ নালাগে তেওঁ আমাৰ পৰিয়াল হয় জুবিন গাৰ্গক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি জুবিন গাৰ্গক লৈ আগন্তুক 2026 চনত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কৌশল ৰচনা কৰিছে বিজেপি চৰকাৰে জুবিন ক্ষেত্ৰত আজি হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এছপি জাৰি কৰিছে এই এছপি কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিনৰ হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গ আছিল প্ৰকৃত হিন্দুত্ববাদী সনাতনী মানুহ এইবাৰ জুবিন গাৰ্গক লৈ এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই জীৱিত কালত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বিভিন্ন সময়ত এই মন্তব্য কৰি আহিছিল শিল্পীগৰাকীৰ কাঞ্চনজংঘা নামৰ বুল ছবিখনতো এই সংলাপ আছে কিন্তু এই কথাক লৈ শেহতীয়াকৈ বিতৰ্ক আৰম্ভ হৈছে এই মন্তব্য জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনৰ নহয় আসলতে চিনেমাৰ সংলাপ বুলি শাসকীয় দল বিজেপিয়ে দাবী কৰি আহিছে বিজেপিৰ মন্ত্ৰী বিধায়কসকলে কৈ আছে হিমন্ত বিশ্ব শৰ্মায়ো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ পিছত এবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও একেই মন্তব্য কৰিছে আনকি জুবিন গাৰ্গৰ প্ৰকৃত হিন্দুত্ববাদী লোক আছিল বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে কৈছে একাংশই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা আৰু তেওঁৰ ধৰ্মক লৈ বিভ্ৰান্তি বিয়পাবলৈ চেষ্টা কৰিছে জুবিন কাঞ্চনজংঘাত কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হেয়া চিনেমাৰ সংলাপ একাংশই ক'ব বিচাৰিছে যেন হেয়া জুবিন গাৰ্গৰ নিজ মুখেৰে কৈছে মই সেই সকলৰ মুখত চুন দি কৈছো যে জুবিন আছিল প্ৰকৃত হিন্দুত্ববাদী মানুহ জুবিন গাৰ্গ আছিল প্ৰকৃত সনাতনী মানুহ জুবিন গাৰ্গ প্ৰসংগত এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গঠন কৰা এছআইটি আৰু ন্যায়িক আয়োগবোৰৰ অৱস্থা কি এছআইটি আৰু ন্যায়িক আয়োগৰ প্ৰতি কিয় শংকা আছে মুখ্যমন্ত্ৰীয়ে ৰাজপথলৈ আহিম বুলি কৈ এছআইটিয়ে পানী নখৰকা অভিযোগনামা দিব নোৱাৰাটো বুজাইছে নেকি নে বিষয়টো আনফালে নিব বিচাৰিছে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস হ'বনে দিলীপ শইকীয়াৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা এছআইটি আৰু ন্যায়িক আয়োগৰ প্ৰসংগত ফাইট এগেইনষ্ট ইনজাষ্টিস অফ এপিএছচিৰ মানস প্ৰতিম বৰুৱাৰ প্ৰতিক্ৰিয়া
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ হৰফ হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। অজিত কুমাৰ ভূঞাই কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অংশ হিচাপে গৰিমা শইকীয়া গাৰ্গক SITয়ে প্ৰায় 6 ঘণ্টা ধৰি সাক্ষ্য গ্ৰহণ কৰিছে। এই বিষয়ত আমাৰ ক'বলগীয়া বিশেষ একো নাই, কিন্তু কথা হ'ল সঁচাকৈয়ে যদি জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিব খোজা হৈছে তেন্তে স্বয়ং মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি দিয়া বিবৃতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় জেৰা কৰা নহ'ব? মই ভাবো যে মুখ্যমন্ত্ৰীৰ SITৰ চৰিত্ৰ এইটোৱেই, যাৰ বাবে সচেতন মহলে SITৰ তদন্ত আৰম্ভণিৰ পৰাই বিৰোধ কৰি আহিছে। SITৰ সীমাবদ্ধতা এতিয়া দিনৰ পোহৰৰ দৰেই পৰিষ্কাৰ হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ ন্যায় দিয়াৰ পক্ষত নাই, বৰঞ্চ তেওঁৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে, জুবিনৰ হত্যাকাৰীৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে, তেওঁলোকক জেলত ভৰোৱাৰহে চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দীঘলী পুখুৰী আৰু আমবাৰী অঞ্চলত গছ কটা সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই উদঙালে বিজেপি চৰকাৰৰ আচল ৰূপ। স্থানান্তৰিত গছ শুকাই যোৱাৰ অভিযোগ উত্থাপন কৰিলে অভিনেতা ৰবি শৰ্মাই। দীঘলী পুখুৰী আমবাৰী অঞ্চলত গছ কটা সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাৰ সামাজিক মাধ্যম যোগে দিছে স্পষ্টীকৰণ। আমবাৰী দীঘলী পুখুৰীৰ পৰা হস্ততাঁত আৰু বস্ত্ৰ প্ৰতিষ্ঠান চৌহদ আৰু লাচিত ঘাটলৈ স্থানান্তৰিত কৰা গছৰ দুৰৱস্থাৰ কথাও সদৰি কৰিছে অভিনেতা ৰবি শৰ্মাই। ফেচবুক পোষ্ট যোগে আৰু লগতে ভিডিঅ' পোষ্ট কৰি ৰবি শৰ্মাই লিখিছে, অনুগ্ৰহ কৰি মন কৰিব যে এই পোষ্টটো বিশেষকৈ সেইসকলৰ বাবে যিসকলে মোৰ ওপৰত অত বছৰে বিশ্বাস ৰাখি মোৰ সমৰ্থন কৰিছিল আৰু একাংশই মোৰ বক্তব্য ভুল আছিল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি মোক বদনাম কৰাৰ সময়ত মনত আঘাত পাইছিল। ইয়াৰ দ্বাৰা মই মোৰ এই বিষয়টোৰ সামৰণি মাৰিছোঁ আৰু এনে ঘটনাৰ দ্বাৰা কোনো বিচলিত নহৈ জুবিন গাৰ্গৰ তদন্ত ক্ষিপ্ৰতাৰে ন্যায্য আৰু স্বচ্ছ পদ্ধতিৰে সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সৰ্বোত্তম প্ৰচেষ্টা চলাই যাবলৈ সমূহ সচেতন নাগৰিককে অনুৰোধ কৰিছোঁ। মোৰ প্ৰতি থকা বিশ্বাসৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিসমূহ গছ উঠাই লৈ ৰোপণ কৰিছিল সেই সকলোবোৰ শুকাই গৈছে। সেই ছবি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীনত। ৰবি শৰ্মাই শ্বেয়াৰ কৰিছে বিজেপি চৰকাৰৰ আচল স্বৰূপ। জুবিনৰ নাম লৈ একাংশই এতিয়া নতুন বেপাৰ আৰম্ভ কৰিছে। হঠাৎ বৃদ্ধি হৈছে ৰৈ ৰৈ বিনালে ছবিৰ টিকটৰ দাম। গুৱাহাটীৰ একাংশ ছবিগৃহত পূৰ্বতকৈ বৃদ্ধি হৈছে টিকটৰ দাম। গুৱাহাটীৰ চাইন পলিচত 220 টকাকৈ টিকট বিক্ৰী কৰা হৈছিল, এতিয়া হ'লগৈ 320 টকা। 240 টকীয়া টিকট হ'লগৈ 340 টকা। VIPৰ 450 টকীয়া টিকট হ'লগৈ 600 টকা। PVRতো 330 টকীয়া প্ৰাইম প্লাছ টিকট হ'লগৈ 420 টকা। 280 টকীয়া প্ৰাইম টিকট হ'লগৈ 380 টকা। 250 টকীয়া ক্লাছিক টিকট হ'লগৈ 360 টকা। প্ৰতিটো টিকটৰ দাম বৃদ্ধি কৰিছে প্ৰায় 100 টকাকৈ। ইতিমধ্যে আৰম্ভ হৈ ৰৈ ৰৈ বিনালেৰ অগ্ৰিম টিকট বুকিং আৰম্ভ হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ সেই ছবিখনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। প্ৰতি ঘণ্টাত বিক্ৰী হৈছে হাজাৰ হাজাৰ টিকট। দৰ্শকৰ সঁহাৰিৰ সুবিধা লৈছে একাংশ হলৰ মালিকে। টিকটৰ মূল্য বৃদ্ধিক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।